আমি ইমান কষ্ট কৰি আমাৰ এই ওজাপালি আৰু দেওধনীক জীয়াই ৰাখিব পাৰিম জানো? এইবোৰ দেওধনী নৃত্যগীত আমাৰ বংশত নচলে। এইবোৰ নাচ গান ভদ্ৰ মানুহৰ সংস্কৃতি হ'ব নোৱাৰে। মোক নাচিব কিয় নিদিয়? বাৰেহতে দেওধনী নাচিবলৈ গ'লে মানুহে কি কি কয় শুনা নাই। অহা 1 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ আফ্ৰিকা মহাদেশৰ নলিউড হিচাপে পৰিচিত নাইজেৰিয়াৰ সংযুক্ত ৰাজধানী চহৰ আবুজাত অনুষ্ঠিত হ'ব এক বৃহৎ চলচ্চিত্ৰ মহোৎসৱ। নাইজেৰিয়ান চৰকাৰৰ সাংস্কৃতিক বিভাগ তথা নাইজেৰিয়ান ফিল্ম কৰ্পোৰেশ্যনে এই বৃহৎ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিছে। এই চলচ্চিত্ৰ মহোৎসৱত নাইজেৰিয়াৰ সন্মানীয় উপৰাষ্ট্ৰপতি মহোদয় আৰু লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীও উপস্থিত থাকিব। আৰু অসমৰ বাবে সুখৰ বতৰা এই যে এই বৃহৎ চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে আমাৰ অসমৰ পৰা তথা ভাৰতবৰ্ষৰ পৰা আইৰণ গাৰ্লছ। এই ছবিখন মই ওজাপালি আৰু দেওধনী যি অসমৰ এক স্বৰ্ণীল লোককৃষ্টি, এই লোককৃষ্টিক বিষয় হিচাপে লৈ তথা পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ জীৱনচৰ্যাক বিষয় হিচাপে লৈ এই চলচ্চিত্ৰখন মই পৰিচালনা কৰিছোঁ তথা নিৰ্মাণ কৰিছোঁ। আৰু এই চলচ্চিত্ৰৰ জৰিয়তে আমাৰ অসমৰ এই বৰ্ণিল লোককৃষ্টিক বিশ্ব দৰবাৰলৈ নিয়াৰ আমাৰ এক প্ৰয়াস। আৰু বিশ্বৰ প্ৰায় 3000 চলচ্চিত্ৰৰ মাজৰ পৰা মাত্ৰ কেইখনমান চলচ্চিত্ৰহে এই মহোৎসৱৰ বাবে নিৰ্বাচিত কৰা হৈছে। আৰু ইতিমধ্যে তেখেতসকলে আমালৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে। এই আমন্ত্ৰণী পত্ৰ লাভ কৰি আমি অতিশয় উৎফুল্লিত হৈ পৰিছোঁ। আৰু মই আশা কৰিম যে আমাৰ অসমৰ গৌৰৱ আমি সঠিকভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিম। মই এই আইৰণ গাৰ্ল চলচ্চিত্ৰৰ লগত জড়িত সমূহ অভিনেতা অভিনেত্ৰী কলা কুশলী শিল্পীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে আশা আকাংক্ষা লৈ মই অহা 1 তাৰিখে নাইজেৰিয়ালৈ যাম আৰু এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতবৰ্ষৰ পৰা অংশগ্ৰহণ কৰিম। আৰু আমি আশা কৰিম যে পৃথিৱীৰ বিভিন্ন দেশৰ মাজত যি সাংস্কৃতিক বিনিময় হ'ব, এই সাংস্কৃতিক বিনিময়ত অসমৰ এগৰাকী প্ৰতিনিধি হিচাপে ময়ো সঠিকভাৱে অংশগ্ৰহণ কৰিম তথা অসমৰ লোককৃষ্টিক উজ্বলাই তুলিম বুলি আমি আশাবাদী। ভাল ছোৱালীয়ে বোলে দেওধনী নানাচে, মানুহে ভাল চকুৰে নাচায়। এই আমাৰ নাক কাণ কাটিহে ছোৱালী মূৰৰ ওপৰত উঠাইছিল। হ'ব, এতিয়া ঘৰতে বহি দেওধনী নৃত্য উপভোগ কৰি থাকা। বল পাহাৰলৈ ফুৰিবলৈ যাওঁ। নাযাওঁ। বল নাযাওঁ। তহঁতৰ এই দেওধনী নৃত্য মই শেষ কৰি পেলাম। গাঁৱৰ পৰা তহঁতক এঘৰীয়া কৰিম মই। আমাক অন্যায় কৰা, নাৰীত্বক অপমান কৰা প্ৰত্যেকটো শত্ৰুৰ বিৰুদ্ধে তাই প্ৰতিবাদৰ প্ৰতীক হ'ব। দেওধনী নচা ছোৱালীবোৰ আগতেও লৌহকন্যা আছিল, এতিয়াও হয় আৰু ভৱিষ্যতলৈও লৌহকন্যা হৈয়ে থাকিব।